বোৱাৰীজনী দেখোন ইয়াতো নাই, ক'লেই বা গ'লগৈ আকৌ। বোৱাৰী, বোৱাৰী, বাহিৰ ফালেহে আছেগে নেকি? বোৱাৰী, শুনিছানে? ৰাতিপুৱাটো হোৱা মাত্ৰকাৰ মহা চিন্তা হয়, কি বনাম কি খুৱাম। এইবোৰ আৰু যিটো বনালেও নাখায় নহয়। আকৌ দেউতা আকৌ বেমাৰী মানুহ, এফালে বৰ দিগদাৰ দেই। একো এটা ঘৰত নাথাকিলে মহা মুস্কিল হয়। মানুহটোক কৈছিলোঁ বজাৰকেইটা কৰি আনিবলৈ, নগ'লে নে কিয়ে নে। আমাৰ এই মানুহটো মানে মই কৈছোঁ নহয়, কথা ক'লে জানো শুনিব? মৰিলেও নুশুনে নহয় মোৰ কথা ক'লে। যি আছে তাকে বনাওঁগৈ আৰু দেই, খালে খাব নাখালে নাই। পিছত যদি মোক কিবা ক'বলৈ হয় নহয়, মই ঠিকছে যাম নহয় আজি। বোৱাৰী, তুমি ইয়াতহে আছা? মই গোটেইখন বিচাৰি আৰু তহিলং কৰিলো, তোমাক ক'তো নেদেখিলো। দেউতা, আপুনি বিচাৰি ফুৰিছে নি মোক? কওকচোন। তুমি কিবা কৰিব ওলাইছা নি বাৰু? ভাতকেইটা পাতিম বুলি আহিছিলোঁ আকৌ, তাকেহে ভাবি আছোঁ পাই, কিনো বনাওঁ কিনো নবনাওঁ বোলো, একো এটা নাইও। পিছে আপুনি মোক কেলে বিচাৰি ফুৰিছিলে? মোৰ এই গৰম পানী এটোপা খাবলৈ মন গৈছিলে অ'। তাকে বোলো কৰি দিয়া নেকি বোলো, বিচাৰি ফুৰিছিলো আকৌ তোমাক। কৰি দিম ৰ'ব দেই, কৰি দিম। গৰম পানীটো বাৰু কেলে কৰি নিদিম বাৰু, নে চাহ পানীটো খাই নিব? তেতিয়াহ'লে দিয়া, ৰঙা চাহ পানী টোপাকে দিয়া, গুড় এচপৰা দিবা, হ'ব। আপুনি সেই ৰ'দতে বহকগে যাওক, সেই মই চাহ পানী টোপা কৰিব নিছোঁ। পিছে আমাৰ কণ্টিল ক'লে গ'ল? দেখা নাই যে তাক ৰাতিপুৱাৰ পৰা। সি ঘৰত নাই নেকি? মই গমেই নাপাওঁ নহয়। নাই, মই সেই তোমাক বিচাৰি ফুৰোঁতে তাক চাইছিলো নহয়, সিও নাই আকৌ ঘৰত, ক'লে গ'ল জানো? দেখিছেনে বাৰু, সি ৰাতিপুৱা বাৰু পঢ়িবলৈ ক'লে গ'লগে বাৰু? এইবোৰ চাগে লগৰ ল'ৰা ছোৱালী ওলাই গ'লগে আকৌ, সি আৰু ঘৰত থাকে নে? ৰ'ব, তাক আহক আজি। তাৰ সেই সদায় তাৰ উৎপাত বেছি হৈছে। ৰাতিপুৱা পঢ়িবলৈ সি ক'ৰ লগৰ ল'ৰা ছোৱালী ঘূৰি ফুৰিছেগে বাৰু? আহক আজি ৰ'ব। আপুনি দেউতা সেই ৰ'দতে বহকগে যাওক, মই চাহ পানী টোপা নিছোঁ যাওক। হ'ব দিয়া। বৰ জহনি লগা ল'ৰা ছোৱালী এইবোৰ। এই ৰাতিপুৱা সি বা ক'লে ওলাই গ'লগৈ হা? মই আকৌ গম নাপাওঁ নহয়, মই ভিতৰত আছে বুলি ভাবিছিলোঁ। বাপেকৰটোতো এইবোৰ খবৰে নাই, সেইটোও নাই নহয় ঘৰত, ক'ত বা লেকচাৰ পিটি আছে ঠিক নাই। কোনফালে চিন্তা কৰিম বাৰু নাই মতা কথাই চিন্তা কৰিম নে ল'ৰা ছোৱালীৰ কথাই চিন্তা কৰিম নে? মহা মস্কিয়া এটা চোৱা দেই মই, একদম মানে মগজটোৱে কামেই নকৰে মোৰ। এইফালে বনাবলৈও একো নাই ভোজগাল। যাওঁ দেউতাকে চাহ পানী টোপা দি লওঁগে। 26 জানুৱাৰী পিকনিকটো হ'ব নাই? হ'ব, কেলে নহ'ব, চবেই মিলি পেলাই খাম আকৌ। কণ্টিল, যাবি নাই তই? যাম, কেলে নাযাম আকৌ। মই আৰু পিকনিক খাবলৈ নগ'লে আৰু তহঁতি ভাল পাবিনে? গোটেইকেইটা যাম আকৌ, কি ভাল লাগিব খাই, হয় নাই কচোন? ভাল লাগিব আকৌ, খাব লাগে আকৌ পিকনিক। আৰু গেটুৱা, যাবি নে তই? কি আকৌ মুখলৈ ভেপা লাগি চাই আছ? গৈ যাম, মই আৰু পিকনিক নাযাম নে আৰু? তেতিয়াহ'লে আমাৰ পিকনিকটো ফাইনেল। আমি 4টাই যাম নে আৰু কাৰোবাক ল'বি নেকি? নালাগে, আমি 4টাই ঠিক আছো। পিছত নহ'লে পইচা নিদিব, খাবহে অকল এই জহনিখনে। হয় বাৰু। পিছে আমি পিকনিক খাবলৈতো অকণমান দূৰলৈহে যাম। চবৰেতো বাইক আছে, তোৰতো বাইক নাই, তই কিহত যাবি? মোক আৰু তহঁতৰ লগতে উঠাই নিবি আৰু কোনোবা এখনত। মোলৈ আৰু জেগা নহ'ব নি বাইকত? আকৌ বস্তুৱে চব নিব লাগিব নহয় বান্ধি। তই ক'ত বহিবি? আগত বহিলেহে হ'ব আৰু। তেতিয়াহ'লে হ'ব দে, মই পিকনিকলৈ নাযাওঁ আৰু, সেইটোৱে কথা। তহঁতৰ লগত যদি যাবলৈ মোৰ জেগা নাই। সেইটো কথা নহয় অ' কণ্টিলো, তই সেই বাইকখন লৈ ল আকৌ। ইমান দিনৰ পৰা কৈ আছো আমাৰ চবৰে বাইক আছে, অকল তোৰহে বাইক নাই। জহনি যোৱা, বাইকখন লৈ ল। তহঁতি যে কি কথা কৱ, বাইকখন আৰু ল'ম বুলি ক'লে লোৱা বস্তু নেকি আৰু? তেনেকেই মানুহে লৈ আছে, কেলে নোৱাৰিবি আকৌ? লৈ এবাৰ বাইকখন। সৰস্বতী পূজা আহি আছে, তই কি চাল নিদিয় নেকি এবাৰ? কণ্টিল, দীঘলাই কিন্তু ঠিকেই কৈছে দেই। আমিতো চবেই বাইক লৈ ঘূৰি ফুৰিম সৰস্বতী পূজাত, তই কি নাযাওঁ নেকি? যাম, ৰচোন ৰ। এতিয়া বাইকখন ল'ম বুলি ক'লে লোৱা বস্তু নহয়, মই ঘৰত ক'ব লাগিব। আকৌ পইচা পাতিবা আছে নাই? আৰু মোৰ মা যিজনীহে, সেইজনী থবহে মোক। আজিকালি বাইক ল'বলৈ গোটেই সোপা পইচা একেলগে দিব নালাগে নহয়। তই বাইক 2000 দিলেও পাবি, 1000 দিলেও পাবি। সেইবোৰ ইনষ্টলমেণ্ট দি থাকিব লাগিব আকৌ মাহে। তই ওলাবি না আমাৰ লগত, আমি কথা পাতি দিম নহয় তোক। হয় নেকি? 2000, 1000 বাইক পায় নেকি আজিকালি? এই ভূতটোৱে একো গমেই নাপায়। তই ক'ত থাক মৰা? এইবোৰ যে একো গম নাপাৱ তই? গেঠুৱা, সঁচাকে নে কি কচোন? সঁচাকে 1000 টকা দিলে মানে তই লৈ আহিব পাৰিবি আৰু নতুন বাইকখন। তাৰপৰা মাহে পইচা দি থাকিব লাগিব আৰু। তই সেইবোৰ মাক ভালকৈ ধৰ গৈ পেলাই কবি আকৌ কথাটো, ইমান পইচা দিব নালাগে নহয় একেলগে। আৰু আমাৰ চবৰে বাইক আছে, তোৰতো দেখোন চলা লাগে নহয় বাইক। তোৰ কি বেয়া নালাগে নেকি? হয় তই কথাটো ঠিকেই কৈছ। মোৰ বহুত দুখ লাগে মই খালি দেখাহে দিব নোৱাৰোঁ। মোৰ জানো চলাবলৈ মন নাযায় কচোন? এতিয়া সৰস্বতী পূজাত চবেই বাইক লৈ ঘূৰি ফুৰিব পিছফালে সৰস্বতী লৈ মোৰ জানো ল'বলৈ মন নাযায় কচোন? মোৰ জানো পিছফালে বহাবলৈ মন নাযায়? সেইকাৰণে কৈছোঁ আকৌ বাইকখন লৈ ল। কণ্টিলো, তই ঘৰ আজি কথাটো পাত গৈ যা মাৰ লগত। তোক আমি সহায় কৰিম নহয়, কিবা অসুবিধা হ'লে তইনো কেলৈ চিন্তা কৰিছ?
তই আজি কথাটো পাত আৰু আমি কাইলৈ তেতিয়াহ'লে বাইকখন লৈ ল'বই তেতিয়া আমি গোটেইকেইটা 26 জানুৱাৰীত নিজৰ নিজৰ বাইক লৈ মজাকৈ যাব পাৰিম অঁ কণ্টিলো তই সেইটোকে কৰ বুজিছ নাই বাইক নিজৰ বাইক লৈ যাম আকৌ কেনেকুৱা মজা লাগিব হ'ব দে মই আজি ঘৰত গৈ কথাটো পাতোঁগৈ বাৰু মাৰ লগত আমাৰ আকৌ এইজনী জেঙা উঠে ন মোৰ ভয়ে লাগে ক'বলৈ নহ'লে মই যাওঁ নেকি তোৰ লগত খুৰীদক কথাটো বুজাবলৈ আজি নালাগে তই আজি মই কৈ চাওঁচোন যদি বুজি নাপায় তেতিয়াহ'লে তই যাবিচোন দেই অঁ বাৰু হ'ব দে এতিয়া মই যাওঁ দেই তহঁতি থাক পিছত লগ পাম তহঁতক আকৌ বৈ আমিও যাওঁ আমিনো ইয়াত কি কৰিম আৰু অঁ বৈ হেৰা ক'ত আছানো কণ্টিলো কণ্টিলো অ' মহাশয় ঘৰলৈ আহিবলৈ সময় পালে আপুনি কেলেনো এনেকৈ কৈছা অ' নহয় আপুনি কেতিয়া ওলাই যোৱা হা ৰাতিপুৱা শুই উঠিব আৰু ঘৰত চাপানীখন খাই মানুহটো নাই আৰু দিনটোলৈ ক'ব নোৱাৰো আৰু ক'ৰবাত হেৰি ভাল খানা খাবলৈ পাইছেনে আপুনি বেলেগৰ ঘৰত ক'ৰবাত সেই কিনো কথাবোৰ কৈছা পাই সদায় এনেকুৱা আপোনাৰ সদায় এনেকুৱা ৰাতিপুৱা শুই উঠিব চিধা যাব কাৰ ঘৰতনো বহেগৈ কিনো কৰিবগৈ চাপান যদি লওঁতে এপৰ হয় এই ইমাননো বকিছা নাপায় ব'লাচোন ব'লা ভাত কেইটামান দিবা ব'লা অ' ভোকতহে চাকৰি আহিলে ঘৰলৈ নহ'লে চাগে নাহিলেহেঁতেনে এনেও জানিছে আৰু মানুহজনীয়ে বনাই থৈছে চাগে ঘৰত ধুনীয়াকৈ খাম আৰু হা এই ঘৰখনত যে একো এটা নাই চব্জি পাচলি সেইবোৰ আপোনাৰ খবৰ আছেনে বাৰু চব্জি পাচলি নাই বুলি গম নাপাওঁ নহয় নহ'লে মই দেখোন লৈ আহিব পাৰিলোহেঁতেন পিছে এতিয়া ভাত বনোৱাই নাই নেকি তুমি বনাই থৈছোঁ দালিতে আলু দিছোঁ আৰু একো নাই খাব নাখালে নাই ব'লা তেনেকৈ খাম ব'লা এতিয়া নাই আৰু নাথাকিলেনো কেনেকৈ খাবা তেনেকৈ খাব লাগিব মই সেই খাই পেলাই বাৰু বজাৰকেইটা কৰি আনি দিম ব'লা এই ল'ৰাটো ক'লে গৈ খবৰ আছে নাই আপোনাৰ হে ৰাতিপুৱা ওলাই যোৱা সেইটো এটা ঘৰলৈ অহাই নাই ক'তনো কি চেলেকি ফুৰিছে সিহে জানিব সোণটো ঘৰত নাই নেকি সি আকৌ ক'লে গ'ল মই ঘৰত আছে বুলিহে একেহে আৰু বাপেক চাহে পিতেক ক'ত গৈছে মই ক'ব নোৱাৰো দেই এই ৰাতিপুৱা মই দেখাই নাই তাক মই ভিতৰতে আছে বুলি ভাবিছিলোঁ এই দেউতাই কওঁতে গম পাওঁ সিও ঘৰত নাই বুলি কোন তলকতনো ওলাই গ'ল পঢ়িবলৈ দি থৈছিলোঁ তাক মই ক'ব নোৱাৰো ল'ৰা ছোৱালী যি হয় হৈ থাকক দেই মই এইবোৰ মোৰ একদম মোৰ গম নকৰিব মোক কৈ দিছোঁ মই হেৰা তোমাকনো মই কি মূৰ গৰম কৰিলোঁ হ'ব এতিয়া বহি থাকিব নালাগে ব'লাচোন ব'লা ভাতকেইটা দিবা ব'লা মোৰ বৰ ভোক লাগিছে আহক খাবলৈ নাপায় চাকৰি আহিছে আহক আজি আমাৰ আই গোসানী পূৰা একদম পাতত উঠি আছে আৰু পূৰা দিব আজি আমাৰ এইটোনো ক'লৈ গ'ল জানো ল'ৰাটো এইটোও নাই দেখোন ঘৰত সিও পাবহে ছাত্ৰ মাকজনী ঘাইজনীয়ে নহয় হেৰি খাই যদি খাই লকি দেই মই একদম পাকঘৰ চাগঘৰ তলা মাৰি পেলাই ওলাই গুচি যামগৈ আকৌ যাওঁ পাওঁতে খাই লওঁগৈ দেই নহ'লে আৰু দিনটো ভোকত থাকিব লাগিব ল'ৰাটো ক'লৈ গ'ল বাৰু দিনটো নাই নহয় ঘৰত বাপেকৰতো একো খবৰে নাই মাকে দিব তাক আজি ৰচোন ক'ত বা আছেগৈ ইমান পহল অহা নাই ভাত পানী খাবলৈ মনত পৰা নাই নে তাৰ ককা কেনে যোৱা তুমি তই ক'ৰ পৰা ল'লি ঐ মৰা তোকে বিচাৰি ফুৰিছিলোঁ গোটেইখন তই যে সেই মানুহটো নাই বোলে নাইকিয়া হৈ গ'লি তই ক'লৈ ওলাই গৈছিলি লগৰকেইটাৰ ওচৰলৈ গৈছিলোঁ আমাৰ হেৰি কথা এটা পাতিবলৈ আছিলে আকৌ তহঁতৰনো সদায় কথা থাকেনে এনি টাইম লগ পাই থাকো সেইকেইটাক দিব মাৰে যা তোক ঘৰত বকি আছে যাওঁ ঘৰলৈকে যাওঁ আহা তুমিও আহা আকৌ অকলেনো ক'লৈ গৈ আছা বৈ তোকে গোটেইখন বিচাৰি ঘুমুতে ফুৰিছোঁ আকৌ ব'লা হেৰি শুনিছেনে এইফালে আহক কোৱাচোন হেৰি নহয় এতিয়া চাগে আকৌ ওলাই যাব একেবাৰে বজাৰকেইটা কৰি আনিব মই লিষ্টখন বনাই থৈছোঁ এই মোনাটো উলিয়াই থোৱা আছে বাহিৰতে লৈ যাবগৈ হ'ব মই যাম বাৰু ৰ'বা ভাতকেইটা খাই উঠিছোঁহে অকণমান ৰখি লওঁ আৰু হেৰি নহয় পিছফালৰ জেওৰাখন কিমান দিনৰ পৰা আপোনাক দিবলৈ কৈ আছোঁ আপোনাৰতো কাম হায়ে নাই জেওৰা ভাঙি গোটেই তহিলং কৰিলে গৰু আহি একদম পিছফালৰ গোটেই শাক পাচলিবোৰ খাই আদায় কৰিলে গম পাইছে সেইবোৰতো মোৰহে হেৰি মূৰা বুজা আৰু আপোনাৰতো একোৱেই নাই জেওৰাখনৰ কথাটো মই পাহৰিয়ে থাকিলোঁ চোৱাচোন সেই দিব লাগিব ৰ'বা নহয় আজিতো বাৰু সময় নায়েই কাইলৈ যেনেকৈ তেনেকৈ হ'লেও আপুনি জেওৰাখন দিব লাগিব কিন্তু দেই মই কৈ দিছোঁ নহ'লে চাব আকৌ য'তে বহি লেক্সা পিট থাকিব তাতে গৈ একদম মই বকি থৈ আহিম মানুহৰ আগত হ'ব দিয়া কাইলৈ দিম বাৰু দিয়া সেই তুমি খালি মনত পেলাই দিবা কাইলৈ মই দিম বাৰু দিয়া জেওৰাখন এতিয়া সেই যাওক বজাৰকেইটা কৰি নাগে যাওক মা তই ওলালিহি ক'ত আছিলি অথনিৰ পৰা দিনটো আৰু ঘৰত নাথাকোৱে মানুহটো নে ক'ত আছিল তাই লগৰকেইটাৰ ওচৰলৈ গৈছিলোঁ মা তোৰ এনি টাইম সেইকেইটা কাম বন নাই পঢ়িবলৈ দিলোঁ সেয়াতো ধান্দা নাই দিনটো ঘূৰি ফুৰা একেই হ'ল দুইটা বাপেক পিতেক একেই হ'ল এইকেইটা তেজ খোৱাকেইটা বাপেক পিতেক দুইটাকেই মই বজাৰলৈকে যাওঁ দিয়া মোনা বাহিৰত উলিয়াই থৈ আছে নহয় ন আগফালে চকীতে আছে
তোক তো মই পঢ়িবলৈ দি থৈ গৈছিলোঁ তই কোন তলত ওলাই গ'লি হা কোন তলত ওলাই গ'লি এই লগৰকেইটাৰ ওচৰলৈ গৈছিলোঁ অ' মা কথা এটা আছিলে তোৰ সেইকেইটাৰ লগত সদায় কথা থাকেনে হা সদায় কথা থাকেনে তোৰ ওলাওঁতে সোমাওঁতে হাগোতে মুঠতে লগ পাই থাকো সেইকেইটাক আকৌ সিহঁতক লগ কৰিব গ'লেহে হয়নে তোৰ কিহৰ ইমান কথা হা সিহঁতৰ লগত তোৰ আৰু তই কি কথা পাতিবলৈ গৈছিলি এই আমাৰ পিকনিক খোৱা প্লেনিং এটা বনিছে 26 জানুৱাৰী তাৰিখে পইচা 500 দিবি দেই মা অ' হৰি 500 টকা তহঁতি কি খাবি অ' বলিয়া হৈছে নি তহঁতি এই আমি অকল 4টা মানুহে বেছি মানুহ নহয় 500 আৰু ঠিকে আছে আৰু 2000 টকা হ'ব আৰু ধুনীয়াকৈ খাম আৰু আহিম আৰু 2000 টকা তহঁতি 4টা মানুহে খাই শেষ কৰিব পাৰিবি নে অ' হৰি গাহৰি খোৱাদি খাবি তহঁতি মাংস 1 কেজি ল'বি হৈ যাব 4টা মানুহ কিহৰ 500 টকা মই 200 টকাই দিম অকল হেই একো নহয় 500 টকা এটা দিবি আকৌ মই 200 টকা দিম নেকি চবেই 500 দিব ধুনীয়াকৈ খাম আকৌ তই 500 টকা দিবই লাগিব মই কৈ দিছোঁ হ'লে মোক নিবিচাৰিবি দেই মই হ'লে নোৱাৰোঁ মই পইচা পাতি মোৰ ওচৰত নাই বাপেৰে কগে যা দিবিচোন মা আমি খানা চানা দেখোন তেনেকৈ খোৱাই নাই অকল 1 তাৰিখেই খোৱা আৰু এই 26 জানুৱাৰীখন খাম বুলি ভাবিছোঁ আকৌ তই আকৌ সেই 500 টকাটোও দিবলৈ বেয়া পাইছ দিবিচোন সেইবোৰ প্লেনিং বনাই ফুৰিছেগে হা এই ক'ত খানা খাব পাৰি ক'ত কি কৰিব পাৰি পঢ়া শুনা ধান্দা নাই কিতাপখন উলিয়াই বুলি পাই পঢ়ি আছে মানুহ এইফালে ভিতৰত নাই কোন তলখননো গলি ওলাই পায় তোক মই ভোজ খুৱাম ৰ পঢ়িম মই আজিৰ পৰা ধুনীয়াকৈ পঢ়িম নহয় তই 500 টকা এটা দিবি না অ' এই হ'ব দে 26 তাৰিখলৈ বহুত দিন আছে নহয় সেইবোৰ কথা মোক এতিয়াবা গাই থাকিবি মোৰতো এনেই গৰম হৈছে সেই ভাত খাই লৈ অঁ সেই ভাত খাম বাৰু অঁ মা হেৰি আৰু এটা কথা আছিলে নহয় তোৰ লগত কি কথা কচোন অঁ মা হেৰি মোৰ লগৰ যে দীঘলা গেঠুৱা আৰু হেৰি পুতুকণ সিহঁতৰ গোটেইকেইটাই বাইক আছে আৰু সিহঁতি চবেই বাইক লৈ যাব পিকনিক খাবলৈ অঁ মা মোকো বাইকখন লৈ দিবি নি বাৰু কি লাগে তোক কি লাগে মই কি কৰিলে মই কাম চাই নুশুনো ভালকৈ কচোন ভালকৈ ক এই ৰচোন তেনেকুৱাখন নকৰিবি ৰচোন তইনো ইমান আচৰিতনো কেলৈ হৈছ চবৰে ওচৰতে আছে দেখোন বাইক মোকো বাইকখন কিনি দিবিচোন আৰু বাইক কিনিবলৈ ইমান পইচা নালাগে 2000-1000 টকা হ'লেই হ'ব তোক বাইক লাগে তোক মই বাইকখনৰ কৈ আকৌ পানী দিয়ক তোৰ মোৰতো গৰম হয় নেকি অকণমান ভালকৈ খাবলৈ কাপোৰ এযোৰ পিন্ধিবলৈকে ভালকৈ পইচা কেইটকা নাই তোক বাইক লৈ দিব লাগে তই পাই তই মোৰ চকুৰ পৰা আঁতৰ নহ'লে একদম একে চোতা সেইফালে পাবি তই মই কৈ দিছোঁ চবৰ ওচৰতে আছে সেই দীঘলাহঁতৰ বাপেকেনো কি কৰেনো গেঠুৱা বাপেকেনো কি কৰেনো তেনেকৈতো লৈ দিছে আৰু সিহঁতিও মোক কিবা কিবি দি সহায় কৰিম বুলি কৈছে নহয় একো নহয়চোন দে মা লৈ দিবি না বাইকখন এই মৰা তাই এইবোৰ তই কি গাইছে মই বাইকখনটো ক'ব লাগিব আকৌ পইচা পাতি এনেই চলিবলৈ দিগদাৰ আমাৰ তাক বাইক লৈ দিব লাগে আৰু সেই 1000 টকা 2000 টকাত তোক কোন পঠাই তোক বাইক দিব যাচোন যা আনকৈ যা তই যা 1000-2000 টকাত বাইক দিব তোক একে মৰা নহয় অঁ মা বাইকখন দিবিচোন একো নহয় বোলো সিহঁতি বোলো তেনেকৈ লৈছে দিবি না প্লিজ অঁ মা তই বুজি নাই পোৱা আজিকালি সেই কম পইচাতে বাইক ল'ব পাৰি আৰু পিছত মাহে পইচাটো খালি দি থাকিলেই হ'ল মা লৈ দিবিচোন তোৰ বাপেৰৰ কি লাখটকীয়া চাকৰি আছে বুলি ভাবিছ নি হা মাহে যে পইচা দি থাকিম হা ঘৰখন চলিবলৈকে দিগদাৰ মাহে পইচা দি থাকিব লাগিব তই আঁতৰ দেই ল'ৰা মই কৰিছোঁ একদম মই ফলা কৰি পিঠি ফালি দিম তো এতিয়া মই নিজৰ বোলে কিবা এটা বোলে ইনকাম আছে তেতিয়া বেলেগ কথা হা বোলে বাইকখন বোলে 1000-2000 টকা দি পেলাই বোলে মাহে পইচা ধাৰ মাৰিছ সেইটো বেলেগ কথা নিজৰতো একো এটা ইনকাম নাই কিতাপখন বোলে ভালকৈ পঢ়চোন সেইটোও নপঢ় তোক মই বাইক লৈ দিম তোক মই পাই তই মোৰ চকুৰ পৰা পাই যা এই মা তই বুজি নাই পোৱা তই দেউতাৰ লগত কথাটো পাতি চাবিচোন মা পাৰিবি ল'ব আৰু সেই গেঠুৱাহঁতৰ দেখোন বাপেকৰ একো চাকৰি তাকৰি নকৰে তেনেকৈ লৈ দিছে তাক লৈ দিবিচোন তোৰ যদি হেৰি মাৰ খাই পিঠি ফাই দিবলৈ মন নাই নহয় তই মোৰ চকুৰ পৰা ওলাই যা এতিয়া যা আৰু যদি ভাত চুবাবলৈ মন আছে ভিতৰলৈ আৰু নেক্সট টাইম তই মোক বাইক লোৱাৰ কথা কবি পাই তোক মই মা শুনচোন মা শুনচোন তেজ খোৱা মোৰ ওচৰত নাথাকে একদম মই গৈ গম পানী ঢালিম কাকো চিধা মাজনে যে একো বুজিছো নাপায় বেলেগৰ ল'ৰা ছোৱালীক মাক বাপেকে চব দিয়ে মোকহে নিদিয়ে একো